ও মুস্তাক আজি লকডাউনৰ 2 বছৰৰ পিছৰ পৰা যেটো আজি শান্তিভাৱে আমি মুক্তভাৱে খোলা আকাশৰ তলত আজি সমবেত হৈ সকলো ৰাইজ আমি নামাজ আজি ঈদুল ফিতৰৰ নামাজ আদায় কৰিছোঁ। লগতে আমাৰ যিসকল জীৱিত মানুহ আছে আৰু যিসকল ৰোগী আছে সকলোৰে কাৰণে আজি যিসকল আমাৰ এৰি পৃথিৱীৰ পৰা স্বৰ্গবাসী হৈছে তেখেতসকলৰ কাৰণেও আমি আজি সমূহীয়াভাৱে দোৱা কৰিছোঁ আৰু লগতে এই বাৰ্তা বিশ্ব ব্ৰহ্মাণ্ডত পোৱাবৰ কাৰণে আমি দোৱা কৰিছোঁ যাতে সকলোৱে শান্তিৰে থাকক সুখেৰে থাকক হিন্দুৱে হওক বা মুছলমানেই হওক আমি সকলোৰে কাৰণে আজি এই অনুষ্ঠানত দোৱা কৰিছোঁ। মোক ক'বলগীয়াখিনি ইমানে ধন্যবাদ। আপোনালোকে পবিত্ৰ ঈদুল ফিতৰ পালন কৰিছে কি ক'ব গোটেই অসমবাসী ৰাইজক কি ক'ব? সৰ্বপ্ৰথমে আধাৰ সত্ৰ পুৰঞ্জা মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো অসমবাসীলৈ আমি ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদুল ফিতৰে যাতে আমাৰ সকলোৰে মাজত মৰম চেনেহ ভাতৃত্ববোধ আমি জীয়াই ৰাখে তাৰ বাবে সকলোৰে ওচৰত আমি মহান আল্লাহ পাকৰ ওচৰত ঈদৰ নামাজৰ সমূহীয়া দোৱা কৰিলোঁ। দোৱাত সমভাগী হৈছে সকলো লোকে আমি আন্তৰিক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমাৰ অনাগত দিনবিলাকত যাতে আমাৰ মাজত যে শান্তি সম্প্ৰীতি মিলা প্ৰীতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰে আমি মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছোঁ। হয়, আপোনালোকে সমূহীয়া নামাজ পালন কৰিলে ইতিমধ্যে আৰু লগতে অকণমান আমাৰ যিটো ৰমজান মাহৰ তাৎপৰ্যৰ বিষয়ে আমাৰ ৰাইজক অকণমান জনাই দিয়ক। এইটো আমাৰ পবিত্ৰ ৰমজান মাহ 30টা দিন আমি ৰোজা ধৰিবলৈ মুছলমান ধৰ্মাৱলী লোকসকলে 30টা দিন ৰোজা ধৰাৰ অন্তত মুছলমানবাসী ৰাইজসকলে ধৰ্মাৱলী লোকসকলে 30টা ৰোজাৰ অন্তত এটা দিন আহে সেইটো দিনতে হ'ল আজি পবিত্ৰ ঈদুল ফিতৰ দিন। এই ঈদুল ফিতৰ দিনটোত 30টা ৰোজা ধৰাৰ পিছত আমি এটা উৎসৱ হয় সেই উৎসৱটো হ'ল ঈদুল ফিতৰ দিন। এই ঈদুল ফিতৰ আজি সমূহীয়া নামাজ মহান আল্লাহ পাকে আমাক দিন দিছিলে সেইটো পাৰ হৈ গ'ল। গতিকে তাৰ বাবে আমি পুনৰবাৰ সদৌ অসমবাসীলৈ আধাৰ সত্ৰ পুৰণা মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ইয়াত কিমান ৰাইজে সমবেত হৈ নামাজ আদায় কৰে? ইয়াত আপোনাৰ প্ৰায় 1000ৰ ভিতৰত আছে। হয়, ধন্যবাদ আপোনালোকলৈ ঈদৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। আজি পবিত্ৰ ঈদুল ফিতৰ আধাৰ সত্ৰবাসী ৰাইজে ইয়াত উদযাপন কৰিছে আৰু কেনেকুৱা লাগিছে? সকলো তোমালোকৰ যুৱকসকল ওলাই আহিছে, কণ কণ শিশুসকল ওলাই আহিছে, সকলোৱে মানে কেনেকুৱা ধৰণৰ অনুভৱ কেনেকুৱা? পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক আমাৰ আধাৰ সত্ৰ জামাতৰ ফালৰ পৰা ঈদুল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক। প্ৰত্যেক বছৰৰ দৰে এবাৰো আমাৰ উখল মাখৰে ঈদ উদযাপন কৰা হৈছে। হাজাৰো অধিক মানুহ ইতিমধ্যে নামাজ সম্পূৰ্ণ কৰিছে মছজিদত। নামাজ সম্পূৰ্ণ কৰি আমাৰ যি কবৰস্থান আছে কবৰস্থানত তেওঁলোকৰ কাৰণে দোৱা কৰি মানে মৃতসকলৰ কাৰণে দোৱা কৰি এতিয়া আমি ঘৰমুৱা হ'বলৈ লৈছোঁ। হয়, কোনবোৰ আকৌ কাটি দিব নাই। সকলোৰে মনত ভাতৃত্ববোধ জাগি উঠক, সকলোৰে আজি দিনটো ভালদৰে পাৰ হওক, শান্তি সম্প্ৰীতি জাগি উঠক। অসমবাসী ৰাইজলৈ আন্তৰিক ঈদৰ শুভকামনা জনাইছোঁ।